ওদালগুৰিৰ ভেৰগাঁৱত BTR EM দাওবৈচা বৰৰ গছপুলি ৰোপণ আজি BTR 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ EM দাওবৈচা বৰৰ নেতৃত্বত ডিমাকুছিৰ বিভিন্ন প্ৰান্তত কেইবাহাজাৰ গছপুলি ৰোপণ কৰে। ডিমাকুছিৰ বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাতিপুৱাৰে পৰা অঞ্চলটোৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰে EM দাওবৈচা বৰে। গৰমৰ মাত্ৰা অতিকৈ বাঢ়ি অহা বাবে বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আজি EM দাওবৈচা বৰে গছপুলি ৰোপণ কৰে। কেৱল মাথো আজিৰ দিনটোতে নহয়, প্ৰতিদিনে সমাজখন সেউজীয়া কৰাৰ উদ্দেশ্যৰে বহুতো মূল্যৱান গছ-গছনি ৰোপণ কৰিবলৈ সকলোকে আহ্বান জনায়। UPPL দলৰ কৰ্মকৰ্তা হিচাপে কাৰ্যকৰ্তা হিচাপে কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টি STৰ কাৰণে আছিলে। এইটো 10 বছৰ ধৰি নন ট্ৰাইবেল এজন ব্যক্তিয়ে তাত দখল কৰি আছিলে ইলিগেলিভাৱে। ইলিগেলভাৱে এইটোৱে কাৰণে কৈছোঁ মই, যিহেতু মহামান্য উচ্চ ন্যায়ালয়ে তেখেতক নন ট্ৰাইবেল বুলি ঘোষণা কৰিছে, তাৰ কাৰণে তেখেতক মই ইলিগেল ট্ৰাইবেল বুলি কৈছোঁ। গতিকে এই নন ট্ৰাইবেল এজনে 10 বছৰ ধৰি ট্ৰাইবেলৰ ছিটটোক দখল কৰি ৰখাটো অন্যায়ভাৱে এটা পৰিৱেশ সৃষ্টি হৈছিল। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ বিত্তীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলৰ প্ৰচেষ্টাত আৰু ৰাইজৰ সহযোগত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আমি UPPL দল হিচাপে এতিয়া আমি 2জন সাংসদ আমি পাবলৈ সক্ষম হ'লোঁ, ৰাজ্যসভা আৰু লোকসভাত। গতিকে সেইটো আমাৰ কাৰণে খুব আনন্দৰ কথা। মই কোকৰাঝাৰৰ সমূহ ৰাইজক মই ধন্যবাদ যাচিছোঁ। সকলো আমাৰ UPPL BJP AGP আৰু যিসকল ৰাজনীতিক দল অপজিশ্যনে কিছুমান আমাক ভোট দিলে তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ আৰু শুভেচ্ছা যাচিছোঁ। জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতক মই শুভেচ্ছা যাচিছোঁ আৰু আমাৰ দৰং ওদালগুৰি সমষ্টিৰ পৰা আমাৰ NDAৰ সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ BJPৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে আগতো সাংসদ আছিলে আৰু পুনৰবাৰ ছেকেণ্ড টাৰ্মছ দ্বিতীয়বাৰ তেখেতে নিৰ্বাচিত হৈছে। তেখেতকো মই শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিম আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি ঠাই আছে বহুত পিছ পৰি আছে, তেখেতৰ নেতৃত্বত অনাগত দিনত আমাৰ উন্নয়নমূলক কাম কাজ হ'ব আৰু তেখেতে এই সমষ্টিটো আগুৱাই লৈ যোৱাত যথেষ্টখিনি নেতৃত্ব দিব। আমাৰ BTR চুক্তি যিখিনি ৰূপায়ণ কৰিবলগীয়া আছে দফা, সেইখিনি আমাৰ হৈ তেখেতে সাংসদত ক'ব, মই সেইটো তেখেতক অনুৰোধ কৰিছোঁ। এতিয়া প্ৰমাণিত হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত ৰাইজ আছে না নাই সেইটো প্ৰমাণিত হ'ল। আজি ৰিজাল্টে দেখুৱাই দিলে। তেখেতসকলেতো কৈছিলে 5টা সমষ্টিত আমি কেণ্ডিডেট দিছোঁ, 5টা সমষ্টিতে তেখেতসকলে জিকিব বুলি। কোৱা আৰু কৰা আৰু আশা কৰা আৰু ফল সেইটো বহুত অন্য ধৰণৰ হয়। গতিকে তেখেতসকলে যিমানখিনি কৈছিল যদিও সেইখিনি ফল নহ'ল। ৰাইজে তেখেতসকলক 17 বছৰ দিছে। 17 বছৰ দিয়াৰ পিছত আকৌ তেখেতসকলৰ ৰাইজে সুবিধা নিদিয়ে। এতিয়া চাই থাকিব আপোনালোকে আমাৰ UPPL দলত অৰ্থাৎ BTR গভমেণ্টত আমাৰ BPFৰ পৰা যিমানখিনি MCLA আছে তাৰ প্ৰায় 4জনমান আমাৰ লগত এতিয়া অহাৰ কাৰণে যোগাযোগ হৈ আছে। গতিকে তেখেতসকলে চাইছে যিহেতু সাংসদ নিজিকিলে আৰু বাই ইলেকশ্যন হ'ব আমাৰ চিডলিৰ কাৰণে, তাতো তেখেতসকলে নিজিকিব, সেইটো খাটাং হৈছে। আৰু কোকৰাঝাৰৰ যি সমীক্ষা আমি চাইছোঁ তাত যিমানখিনি LAC ছেকশ্যন আছে বা বিধানসভা সমষ্টি আছে তাত তেওঁলোকে জিকা নাই। গতিকে MCLA তেখেতসকলেও জিকিব নোৱাৰে, তো 25তো তেওঁলোকে নিজিকিব। গতিকে তেখেতসকলে যিমান ক'লেও সেইটো নিজিকে। নাই, এইটো ফাইনেল ছেমি ফাইনেল বুলি কোৱাটো কোনো হেৰি নাই, তেওঁলোকে সেইটো মানে সজাই পেলাই কোৱাহে কথা। এইটো ফাইনেল ছেমি ফাইনেল বুলি কোৱাটো ৰাইজক অলপ বিভ্ৰান্তিত পৰিবৰ কাৰণে বা বিভ্ৰান্তিত ল'বৰ কাৰণে বা ৰাইজৰ মনটো জয় কৰিবৰ কাৰণে সেইটো কৈছে। ফাইনেল ছেমি ফাইনেল বুলি কোনো এটা হেৰি নাথাকে ৰাজনৈতিক দলত। গতিকে ইতিমধ্যে তেওঁ হাৰিছে, 17টা জিকি পেলাই তেওঁৰ হাতত এতিয়া খহি MCLA 11জনহে আছে। গতিকে আৰু খহিব। গতিকে তেওঁৰ হাতত আকৌ জিকা MCLA যদি UPPLত আহি যায়, BPFৰ পৰা বা BJPত আহি যায়, তেতিয়াতো আৰু ইলেকশ্যন খেলি পেলাই কোনে আহিব। গতিকে 25তো তেওঁ শূন্য হ'বলৈ গৈ আছে। এতিয়া যিটো শূন্য হৈছে 2-3জনমান জিকিব পাৰে, তাৰ বেছি তেওঁ 25তো জিকিব নহ'ব হৈছে। কাৰণ এটা কথা আমি লক্ষ্য কৰিছোঁ, BPFক 2020ত তেওঁলোকে জিকিব নোৱাৰিলে, চৰকাৰ গঠন কৰিব নোৱাৰিলে। 2021ত MLA ইলেকশ্যন হ'ল। MLA ইলেকশ্যনতো তেখেতসকলৰ বচা ব্ৰহ্মাস্ত্ৰবিলাক হাৰি গ'ল, মন্ত্ৰীবিলাক হাৰি গ'ল। তো তাৰপিছত তেওঁলোকে কৈছিল কি আমুক তাৰিখৰ ভিতৰত আমুক মাহৰ ভিতৰত
আমাৰ UPPLক উফৰাই পেলাই BPF চৰকাৰ আহিব এনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকে ৰাইজক লৈ আনি আছিলে তো ৰাইজে কিছু মাহ বিশ্বাসত লৈছিলে সেইটো হ'বও পাৰে বুলি কিন্তু আজি দেখিলে যে ইমানখিনি বছৰ গ'ল চৰকাৰটো আমাৰ আৰু 1.5 বছৰমান আছে আমাৰ UPPL বা BJP চৰকাৰৰ যিটো আমাৰ এলায়েন্স আছে BTCত গতিকে চৰকাৰ উকলিবলৈ হ'ল তো এই সময়ত আৰু চৰকাৰ ভাঙা বা চৰকাৰ নোহোৱা হোৱাৰ কোনো যুক্তিয়ে নাই গতিকে সেইটো কথা তেওঁলোকে কৈ পেলাই ৰাইজক মানে নিজৰ কৰি ল'বৰ কাৰণে চেষ্টা কৰিছিল যদিও ৰাইজে এতিয়া তেওঁলোকৰ লগত নাযায় এইটো মোহভংগ সম্পূৰ্ণভাৱে হৈছে ইতিমধ্যে BPF কেন্দ্ৰ চৰকাৰ গঠন হোৱাৰ পিছতে সেইটো ফাইনেল হ'ব এতিয়া আমাৰ বিটিআৰ প্ৰধান শিৱসাৰো ব্যস্ত আছে আমিও ব্যস্ত আছো আমি এছেম্বলিও হোৱা নাই আমাৰ এছেম্বলি হ'ব বিটিআৰত এছেম্বলি হোৱাৰ পিছতে তেওঁলোকে জয়েন হোৱাৰ পূৰ্ণ সম্ভাৱনাটো আমি দেখিছোঁ ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট নিউজ 24 আপডেট